ৰাজভয় মাৰি ভয় চোৰ ভয় শত্ৰু ভয় আদিৰ পৰা পৰিত্ৰাণ কৰি সৰ্বত্ৰ বিজয় কৰি মহাপ্ৰভু নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু ভোগালী বিহুৰ ওলগ যাচিছোঁ। হয়, যেহেতু আজি শিঙিমাৰী এই আৰক্ষী চকীটো উদ্বোধন কৰা হ'ল, কি ধৰণে নিৰ্মাণ কৰা হ'ল, আৰক্ষীৰ বাবে কিমান সহায়ক হ'ব? এইটোতো আপোনালোকে সকলোৱে জানেই, শিঙিমাৰী OP-টো 1993 পৰা ভাড়াঘৰত চলি আছিলে, কিন্তু এতিয়া মানে নতুনকৈ আকৌ আমি ইয়াত ইনগ্ৰেট কৰিছে কনষ্ট্ৰাকশ্যন কমিটি হেডেড বাই SP। আমাৰ আছাম পুলিচ হেডকোৱাৰ্টাৰে এইটো হেৰি কৰে আৰু CM ছাৰৰ ব্লেছিংছত। আৰু ইয়াত অস্থায়ী মানে ভাড়াঘৰৰ পৰা অপাৰেট কৰি থাকিবলৈ অসুবিধা হয়, যিহেতু এতিয়া আমাৰ এটা নিজা বিল্ডিং হ'ল আৰু ইয়াত সুন্দৰ পৰিৱেশত হৈছে। আমি ভাবোঁ যে ইয়াৰ পৰা আৰু ভালকৈ আমাৰ যিসকল আৰক্ষী বিষয়া আছে কাম কৰিব পাৰে। মেম, নলবাৰীতৰ এনেকুৱা কিমানমান OP আছে যিখিনি ধৰক নিজৰ মাটিত নাই, ভাড়াত চলি আছে, তেনেকুৱা আছেনে? আৰু আছে তেনেকুৱা আছে আৰু বনাব। আমি ইয়াৰ আগতে আৰু এটা OP যোৱা বছৰ হেৰি কৰিছিলে, তেনেকৈ আৰু বনাব। নলবাৰীত আৰু এটা অভাৱ দেখিবলৈ পোৱা গৈছিল, কমাৰগুছি যিখন আৰক্ষী থানা আছিল, বানপানীৰ সময়ছোৱাত সেই থানাখন এক প্ৰকাৰ পানীৰ মাজত থাকিবলগীয়া হয়, আৰক্ষীখিনি যথেষ্ট তেওঁলোকৰ অসুবিধা হয়। গতিকে এই ধৰণৰ থানাসমূহ কি ধৰণে আপোনালোকে উন্নীতকৰণ কৰাব? সেইটো কাৰণে আমাৰ মানে বেলেগ বেলেগ স্কীম আছে, যেনেকৈ মৈত্ৰী স্কীম আছে, সেইটো আছাম পুলিচ হেডকোৱাৰ্টাৰে চায়। মানে পাৰ্ট বাই পাৰ্ট কৰি আছে, গোটেই অসমতে কৰি আছে, ইয়াতো কৰিব নিশ্চয়। নতুন বছৰৰ শুভেচ্ছা থাকিল আৰু ভোগালী বিহুৰ ওলগ যাচিছোঁ। হয়, যেহেতু আজি শিঙিমাৰী এই আৰক্ষী চকীটো উদ্বোধন কৰা হ'ল, কি ধৰণে নিৰ্মাণ কৰা হ'ল, আৰক্ষীৰ বাবে কিমান সহায়ক হ'ব? এইটোতো আপোনালোকে সকলোৱে জানেই, শিঙিমাৰী OP-টো 1993 পৰা ভাড়াঘৰত চলি আছিলে, কিন্তু এতিয়া মানে নতুনকৈ আকৌ আমি ইয়াত ইনগ্ৰেট কৰিছে কনষ্ট্ৰাকশ্যন কমিটি হেডেড বাই SP। আমাৰ আছাম পুলিচ হেডকোৱাৰ্টাৰে এইটো হেৰি কৰে আৰু CM ছাৰৰ ব্লেছিংছত। আৰু ইয়াত অস্থায়ী মানে ভাড়াঘৰৰ পৰা অপাৰেট কৰি থাকিবলৈ অসুবিধা হয়, যিহেতু এতিয়া আমাৰ এটা নিজা বিল্ডিং হ'ল আৰু ইয়াত সুন্দৰ পৰিৱেশত হৈছে। আমি ভাবোঁ যে ইয়াৰ পৰা আৰু ভালকৈ আমাৰ যিসকল আৰক্ষী বিষয়া আছে কাম কৰিব পাৰে। মেম, নলবাৰীতৰ এনেকুৱা কিমানমান OP আছে যিখিনি ধৰক নিজৰ মাটিত নাই, ভাড়াত চলি আছে, তেনেকুৱা আছেনে? আৰু আছে তেনেকুৱা আছে আৰু বনাব। আমি ইয়াৰ আগতে আৰু এটা OP যোৱা বছৰ হেৰি কৰিছিলে, তেনেকৈ আৰু বনাব। নলবাৰীত আৰু এটা অভাৱ দেখিবলৈ পোৱা গৈছিল, কমাৰগুছি যিখন আৰক্ষী থানা আছিল, বানপানীৰ সময়ছোৱাত সেই থানাখন এক প্ৰকাৰ পানীৰ মাজত থাকিবলগীয়া হয়, আৰক্ষীখিনি যথেষ্ট তেওঁলোকৰ অসুবিধা হয়। গতিকে এই ধৰণৰ থানাসমূহ কি ধৰণে আপোনালোকে উন্নীতকৰণ কৰাব? সেইটো কাৰণে আমাৰ মানে বেলেগ বেলেগ স্কীম আছে, যেনেকৈ মৈত্ৰী স্কীম আছে, সেইটো আছাম পুলিচ হেডকোৱাৰ্টাৰে চায়। মানে পাৰ্ট বাই পাৰ্ট কৰি আছে, গোটেই অসমতে কৰি আছে, ইয়াতো কৰিব নিশ্চয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।